শেহতীয়া উচ্ছেদক লৈ আমাৰ পোনপটীয়া কেইটামান প্ৰশ্ন আছে আৰু আমি আশা কৰিম সংশ্লিষ্ট দায়িত্বশীল কোনো এগৰাকী লোকে ফুংফাং কথা নকৈ পোনপটীয়াকৈ আমাক উত্তৰ দিব, অসমৰ জনসাধাৰণক উত্তৰ দিব। এই উচ্ছেদিত সকলক কলৈ পঠিওৱা হৈছে? গৰুখুটিৰ কথা কওক, কচুতলিৰ কথাই কওক, ঢিঙৰ কথাই কওক, কাজিৰঙাৰ উচ্ছেদৰ কথাই কওক। এই উচ্ছেদৰ সময়ত যে আমি বিৰাট ফূৰ্তি কৰিছিলোঁ বাংলাদেশী টেগটো লগাৰ কাৰণে, আপোনালোকক সুধিছোঁ উচ্ছেদিত সকলক কলৈ পঠিওৱা হৈছে? তেওঁলোক ক'ত আছে? তেওঁলোক বাংলাদেশী নে তেওঁলোক ভাৰতীয়? এই উত্তৰটো কোনে দিব অসমৰ সাধাৰণ জনতাক? কাৰণ উচ্ছেদৰ নামত বহুত ৰাজনীতি হ'ল, এতিয়া চৰম সীমাত উপনীত হৈছে অসমৰ ৰাজনীতি। উচ্ছেদক লৈ যি ধৰণে নিকৃষ্ট কাৰবাৰবোৰ কৰি একাংশ ৰাজনৈতিক দলে কেৱল মুনাফা লাভৰ কাৰণে সকলোবোৰ কূট কৌশল ৰচনা কৰি সাধাৰণ জনতাক মূৰ্খ সজাই আছে। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ প্ৰশ্ন, এই উচ্ছেদিতসকল এতিয়া ক'ত? যদি তেওঁলোক বাংলাদেশী আছিল তেওঁলোকক কলৈ কেতিয়া কেনেকৈ পঠিওৱা হ'ল? এনেই বাংলাদেশী টেগটো ব্যৱহাৰ কৰি সাধাৰণ জনতাৰ মাজত আৱেগৰ সৃষ্টি কৰি একাংশতো আছে হাততালি বজাবলৈ, মিয়া বুলি ক'লে নাক কচাই দিয়া একাংশ লোকটো আছেই। মানে মানৱতা হেৰাই গ'ল নেকি? একদম স্পষ্ট কথা, মানৱতা হেৰাই যোৱাৰ পিছত আমি এক ঘৃণাৰ পৰিৱেশৰ মাজত বাস কৰি আছো নেকি? আমাৰ হৃদয়বোৰ কৰবাত বন্ধ কৰি থৈছো নেকি? এই কথাটো এই কাৰণে সুধিছো, ইয়াৰ উত্তৰ আমাক দিব লাগিব। কাৰণ যদি উচ্ছেদিতসকল বাংলাদেশী, তেওঁলোকক যদি বাংলাদেশলৈ পঠিওৱা হৈছে তেতিয়াহ'লে তাৰ প্ৰমাণ দিয়ক, আমি আপোনালোকক চেলুট জনাম। চেলুটে নহয়, ভৰিত পৰি সেৱা কৰিম। আৰু যদি এয়া নাটক, তেতিয়াহ'লে আমি আপোনালোকক ধিক্কাৰ দিছো। ধিক্কাৰ এই কাৰণে দিছো, এয়া যে নাটক ইতিমধ্যে প্ৰমাণ হৈছে। প্ৰমাণ কৰিছে কাজিৰঙাই, প্ৰমাণ কৰিছে গৰুখুটিয়ে, প্ৰমাণ কৰিছে ঢিঙৰ উচ্ছেদ কাৰ্যই। কাৰণ ৰাইজ মন কৰিব, এখেতসকলে প্ৰথমতে বাংলাদেশী টেগটো লগাই উচ্ছেদ কৰিব আৰু তাৰপিছত মনে মনে এওঁলোকে কি কৰে, উচ্ছেদিতসকলতো বাংলাদেশী নহয়, ভাৰতীয়। ভাৰতবৰ্ষৰ সংবিধানে এওঁলোকক এই অধিকাৰটো দিয়া নাই। গতিকে তেওঁলোকক মনে মনে ক্ষতিপূৰণ দিয়ে, তেওঁলোকক অন্যত সংস্থাপন দিয়ে। এতিয়া মন কৰক, ক্ষতিপূৰণৰ কাৰণে কাৰ টকা দিয়ে? তেওঁলোকৰ পকেটৰ টকা দিয়ে নেকি? আৰু যে পুনৰ সংস্থাপনৰ কাৰণে মাটি দিয়া হয়, সেই মাটিবোৰ কাৰ? অসমৰ নহয়। মানে কি কৰিছে এওঁলোকে নিজেই চিন্তা কৰক। আৰু এই যে সাধাৰণ জনতাৰ টকা ব্যয় কৰি এনেকে এওঁলোকে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে উচ্ছেদৰ নাটকখন চলাই আহিছে, এই কথাবোৰ সাধাৰণ জনতাই বুজা উচিত, সাধাৰণ জনতাই জনা উচিত, সাধাৰণ জনতাই হৃদয়ংগম কৰা উচিত। কোটি কোটি টকা ধাৰ লৈছে, 1,72,000 কোটি টকা ধাৰ। এওঁলোকে প্ৰথমতে কি কৈছিল? মূল্য বৃদ্ধি ৰোধ কৰিব, বিদেশৰ কলা টকা ঘূৰাই আনিব, অসমৰ পৰা বাংলাদেশী তালি টপলালৈ খেদিব। কিন্তু কৰিলে কি? চাৰিওফালে ব্যৰ্থ হৈ এওঁলোকে এইবোৰ নাটক কৰিছে। আৰু এই নাটকত হাত উজান দিয়া অসমতো লোকৰ অভাৱেই নাই। মানে এওঁলোকৰ অংকটো চাওক, প্ৰথমতে বাংলাদেশীৰ, তাকো সন্দেহযুক্ত শব্দটো লগাই, সন্দেহযুক্ত বাংলাদেশীৰ টেগ লগাই এওঁলোকে উচ্ছেদ কৰিব আৰু উচ্ছেদৰ পিছত মনে মনে ক্ষতিপূৰণ দিব, পুনৰ সংস্থাপন কৰিব। দুইফালে বাবা ল'ব। বাবা ল'ব মানে একাংশ যে মই আগতে ক'লো নহয়, মিয়া বুলি ক'লে, মুছলমান বুলি ক'লে নাক কোচ খোৱা সকলে তেওঁলোকক বাবা দিব। আৰু পৰৱৰ্তী সময়ত এই সংস্থাপিত মুছলমানসকলে, সংস্থাপিত মিয়াসকলে, ক্ষতিপূৰণ লাভ কৰা মিয়াসকলে এওঁলোকক ক'ব, বাহ, এওঁলোকে দেখোন আমাক আগতকে ভাল জেগা দিছে, টকাও দিছে, মাটিও দিছে, গতিকে এওঁলোক আমাৰ মানে মেইন দাতা বিধাতা। এই ধৰণৰ ৰাজনীতি হৈছে বৰ্তমান অসমত। দিকি বিবেকটা আমি এটা স্পষ্ট কৰি দিওঁ, আমি কোনো উচ্ছেদৰ বিৰোধিতা নকৰোঁ। কোনোবাই দখল কৰি আছে, উচ্ছেদ অনিবাৰ্য, উচ্ছেদ কৰিব লাগিব। চৰকাৰৰ প্ৰয়োজনত আমি ভূমি এৰি দিব লাগিব। কিন্তু সেই ভূমিবোৰ আমি কাৰ কাৰণে এৰি দিম? বহিৰাগতৰ বাবে? আদানী আম্বানীৰ বাবে? আদানী আম্বানী কোন হয়? এগৰাকী ব্যক্তি, তেওঁলোকৰ বহুত টকা আছে, পুঁজিপতি, মানে কোটি কোটি হাজাৰ কোটি টকা আছে। কাৰণ এই সাধাৰণ জনতাক এই ধৰণে তেওঁলোকৰ সন্মুখত বলি দিব এখন চৰকাৰে, এই কথাটোতো হ'ব নোৱাৰে। গতিকে জাতিৰ প্ৰতি দায়বদ্ধ থকা চৰকাৰ এখনে, জাতি মাটি ভেটিৰ প্ৰতি দায়বদ্ধ থকা বুলি কৈ থকা এখন চৰকাৰে এই ধৰণে যদি কাম কৰে, সেই কথাটো কেনেকৈ সমৰ্থনযোগ্য হ'ব কওক? অসম চৰকাৰে মাটি বিচাৰিছে, অসম চৰকাৰৰ উদ্যোগত কোনো উদ্যোগ বা কোম্পানী স্থাপন কৰিবলৈ মাটি লাগে, লওক না মাটি, খিলঞ্জীয়াই মাটি এৰি দিব। আৰু বিভিন্ন জলাশয় বা বনভূমিবোৰ যি ধৰণে বেদখলত আছে, এইবোৰ উচ্ছেদ কৰক। তাৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰক। জিঞ্জাৰ হোটেলখন থাকিব, খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰিব। এই ধৰণৰ উচ্ছেদৰ ভূমিকাটো আমি গ্ৰহণ কৰিব নোৱাৰো। বহিৰাগতক পানীৰ দৰত মাটিও দিব আৰু ভাৰতীয়ক উচ্ছেদ কৰিব, তাকো নিৰ্মমভাৱে, অগণতান্ত্ৰিকভাৱে। এই কথাটো নহ'ব। আৰু তাৰ উপৰিও আমাৰ সাধাৰণ জনতাৰ ৰাজহেৰে
এই উচ্ছেদিতসকলক পুনৰ সংস্থাপন কৰিব, ক্ষতিপূৰণ দিব। এয়া কি ভেকব ভাৱনা, কি নাটক? গতিকে এই নাটকখন অসমৰ ৰাইজে বুজক। এই নাটকখন অসমৰ ৰাইজে হৃদয়ংগম কৰক। আৰু এওঁলোকে যি মেৰু বিভাজনৰ ৰাজনীতি কৰিছে, হিন্দু মুছলমান কেন্দ্ৰিক, মিয়া কেন্দ্ৰিক, ইয়াৰ বিৰুদ্ধে মানৱীয় দৃষ্টিৰে প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰক। এইকাৰণে চিন্তা কৰক, যদি পাৰে, যদি তেওঁলোক বিদেশী, তেওঁলোকক খেদি দিয়ক, আমি সমৰ্থন কৰিম। আমি তেওঁলোকক দৰকাৰ হ'লে সহায় কৰিম, সহযোগ কৰিম। তেওঁলোকৰ যদি বিদেশী খেদিবলৈ টকা নাইও, আমি জেপৰ পৰা দিম, 1 টকা 2 টকা হ'লেও তেওঁলোকে কৰক, কিন্তু নকৰে। এইকাৰণে কৰিব নোৱাৰে, তেওঁলোক বিদেশী নহয়ে, তেওঁলোক বাংলাদেশী নহয়ে। বাংলাদেশী টেগটো লগাই কেৱল এওঁলোকে ৰাজনৈতিক দোকান, ৰাজনৈতিক বেপাৰখন চলাই নিছে। বাংলাদেশী, মিয়া এইবিলাক টেগ লগাই এই ধৰণে ভাৰতীয়ৰ ওপৰত নিৰ্যাতন চলাই অসমীয়াৰ মাটি বেলেগক গতাই দিয়াৰ যি ষড়যন্ত্ৰ, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ধন্যবাদ।